নমস্কাৰ মই ডক্টৰ অনিমেশ বৰুৱা প্ৰেসিডেন্ট যোৰহাট টেনিছ ক্লাব আৰু মই এজন যোৰহাটৰ ৰেডিঅ'লজিষ্ট সিনিয়ৰ মোষ্ট ৰেডিঅ'লজিষ্ট যোৰহাটৰ আৰু মই সঞ্চালক এজি নাৰ্ছিং হোম আজি বৰ সুখৰ খবৰ এনজে মিডিয়া 3 বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে এখেতৰ মুখ্য পৃষ্ঠপোষক নয়ন শৰ্মাক মই বহুত বছৰৰ পৰা জানো আমি লায়ন্সত একেলগে কাম কৰিছিলোঁ আৰু তেখেতে এই 3 বছৰত যেটো উন্নতি কৰিছে আমি আশা ৰাখোঁ যে আৰু এই চেনেলটো এই মিডিয়াটো দুপদে আগবাঢ়ি যাব আমাৰ সকলোৰে এই এনজে মিডিয়ালে শুভেচ্ছা থাকিল ধন্যবাদ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰোলজি ইউৰোলজি মেডিচিন OBSN গাইনোকোলজি অৰ্থোপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিওনেটাল ICU তথা মাল্টি স্পেশালিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাসাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা